ওকে, তো আমি লাষ্ট কি কলো যে আমাৰ ট্ৰানজিস্টৰ এটাৰ আমাৰ যিটো এমিটাৰ আছে এমিটাৰটো সাইজটো যিমান ডাঙৰ হ'ব suppose এইটো মোৰ এমিটাৰ সেকশন দেন এইটো বেস সেকশন আৰু কালেক্টৰ সাইজটো মই কি হ'ব বেছি বহল হ'ব সো এইটো কালেক্টৰ বেস এমিটাৰ এতিয়া ইয়াতে মই কি কানেক্ট কৰিছো ইয়াতে মই কানেক্ট কৰিছো এটা ভোল্টেজ এইটো সাপোজ মই কৈছো 0.7 ভোল্ট দিছো আমি ইবাগত দেখি এমিটাৰটো আমাৰ কিহত আছে এমিটাৰটো আছে আমাৰ গ্ৰাউণ্ডত 0 ভোল্টত আৰু কালেক্টৰটোত আমি এটা কারেন্ট ভোল্টেজ এটা কানেক্ট করছো সাপোজ +10 ভোল্ট এটা আমি কি ধৰি লৈছিলো যে এমিটাৰৰ পৰা সাপোজ 100টা ইলেক্ট্ৰন ইজেক্ট হৈছে আৰু তাৰে ধৰি ল যে মই সিম্পলিফাই কৰাৰ ধৰি লওঁ 5টা ইলেক্ট্ৰন ইবাগে আহিছে আৰু 95টা ইলেক্ট্ৰন কি হৈছে আমাৰ কালেক্টৰৰ মাজেদি পাৰ হৈ গৈছে ক্লিয়াৰ গতিকে তুমি ভাবা প্ৰথম কালেক্টৰত চাও আমি কি কারেন্ট পাওঁ আমি ট্ৰানজিস্টৰত কি কারেন্ট পাম সেইটো আমি চাম সো আমি কলো যে 100টা ইলেক্ট্রন আউট অফ 100 ইলেক্ট্রন আমার 95টা ইলেক্ট্রন কাই লৈ ললাক আমার কালেক্টরে লৈ লৈছি 5টা ইলেক্ট্রন কার মাজেদি গেছে আমার বেসৰ মাজেদি গতিকে তুমি ভাবা ইবাগত দেখি এনেকে আমার 95টা ইলেক্ট্রন আছে তেতিয়াহ'লে মই কারেন্টৰ ডিৰেকশন কহাই হ'ব যদি ইলেক্ট্রন বিলাক এটো সাইডে যায় মুভ কৰে কারেন্টৰ ডিরেকশন তলত দেখি হ'ব ঠিক আছে সো যদি মোৰ কারেন্টৰ ডিরেকশন তলত দেখি হয় এই সাইডটোত মই এটা তলত দেখি কারেন্ট পাম যেটোক মই কৈছো সাপোজ আইসি বুজি পালা কিয় তলত দেখি হল কাৰণ 95টা ইলেক্ট্রন এনেকে ইবাগত দেখি মুভ করছে মানে কারেন্টৰ ডিরেকশনটো উল্টা এটো হৈছে মোৰ আইসি সিমিলারলি 5টা ইলেক্ট্রন ইবাগত দেখি আহিছে এনেকে গতিকে ইবাগত দেখি এই বেসেদি মই ইবাগত দেখি কারেন্ট পাম আই বি কারেন্ট পাম এটা এই 5টা ইলেক্ট্রনে এনেকে আহি আৰু এমিটাৰতে সোমাব আৰু এই 95টা ইলেক্ট্রন আহিও কি হ'ব এমিটাৰতে সোমাব কাৰণ তাহো গ্ৰাউণ্ডক লগি আহিব গতিকে 100টা ইলেক্ট্রন এগেইন উপৰ দিকে ট্ৰেভেল কৰিব গতিকে আমি এটো ডিরেকশনত কি কারেন্ট পাম আই ই কারেন্ট পাম ক্লিয়ার একেলগে সো আমি টোটাল 3টা কারেন্ট পালো এটা হৈছে আমাৰ আইসি যাক আমি কওঁ কালেক্টৰ কারেন্ট এটা হৈছে আমাৰ আইবি যেটো হ'ব আমাৰ বেস কারেন্ট আৰু এটা হৈছে আমাৰ আই ই যেটোক মই কি কম এমিটাৰ কারেন্ট এটা ইয়াতে যদি তোমালোকে চাও মই এইটো লেখবা পাৰো না আইসি কালেক্টৰ কারেন্ট ইজুগেল টু সরি কালেক্টৰ কারেন্ট নহয় ইমিটাৰ কারেন্ট নহলে চাও ইমিটাৰ কারেন্ট আই ই ইমিটাৰত কেইটা ইলেক্ট্ৰন আছে 100টা গতিকে মই এটো লেখবা পাৰো না আইসি প্লাস আইবি কাৰণ এতে আছিল মোৰ 95টা ইলেক্ট্ৰন এটা আছিল 5টা ইলেক্ট্ৰন দুটা লগ লৈ 100 হল গতিকে এটো মই লেখবা পাৰো না যে ইমিটাৰ কারেন্টটো কি হ'ব কালেক্টৰ কারেন্ট আৰু বেস কারেন্টৰ সামেশন হ'ব ক্লিয়ার গতিকে আমি কি পাম ইয়াতে সদায় ট্রানজিস্টৰৰ ক্ষেত্ৰত কি হ'ব অলৱেজ যে আমাৰ ইমিটাৰ কারেন্ট ইকুয়াল টু কালেক্টৰ কারেন্ট প্লাস বেস কারেন্ট এটো হৈছে ফার্স্ট কন্ডিশন যিকোনো এটা ট্রানজিস্টৰৰ ঠিক আছে একেলগে এই কন্ডিশনটো বুজি পালা কেনেকে পালো যে সদায় আমাৰ ইমিটাৰৰ যিটো কারেন্ট ফ্লো হ'ব সেইটো কি হ'ব কালেক্টৰ কারেন্ট আৰু বেস কারেন্টৰ কালেক্টৰ কারেন্ট আৰু বেস কারেন্টৰ সামেশন হ'ব দুটা আমি যোগ কৰিম যোগ কৰি যিটো কারেন্ট পাম সেইটোৱে হ'ব সদায় আমাৰ ইমিটাৰ কারেন্ট এটা সাপোজ মই কথা কৈ আছো মই কথা কৈ থাকিলে কি ভেৰি হ'ব মোৰ ভোল্টেজ এনেকে ফ্লাকচুৱেট হ'ব সো তুমি ভাবিলা এতিয়া আছিল তোমাৰ ইনিশিয়ালি 0.7 ভোল্ট রাইট তো 0.7 ভোল্ট থাকতে কেইটা ইলেক্ট্রন আমার আইছি 5টা এটা মই যেতিয়া কথা কম এটো সাপোজ মোৰ অডিওগ্রাফ এটা এখনি সাপোজ এইটো ধরলো মই 0.7 এখনি মোৰ বাড়ি গেল সাপোজ 1 ভোল্ট হল গতি এখনি পাওয়ার লগে লগে এই টার্মিনালটোৰ ভোল্টেজ 1 ভোল্ট হৈ যাব
এটা 0.7 সি যদি 5টা ইলেক্ট্ৰন টানি আনছিল 1 ভল্টত কেইটা ইলেক্ট্ৰন টানি আনব সাপোজ ধৰি ললো 7টা ইলেক্ট্ৰন কাৰণ ভোল্টেজটো বাঢ়িল গতে ইলেক্ট্ৰন এই 100টাৰ পৰা সাপোজ এবাৰ 7টা ইলেক্ট্ৰন হি কি কৰলা কালেক্ট কৰি লৈ আহিল তেতিয়াহলে ইবাগত দেখি মোৰ ইলেক্ট্ৰন কমি 93টা হ'ব না হ'ব মানে এই গ্ৰাফডাল মোৰ যেনেহেনকে আছে এই আউটপুটটো হেনেহেন গ্ৰাফে ফলো কৰি আছে না একদম এক্সাক্টলি ইবাগে মোৰ যদি ভোল্টেজ যদি বাছি মই এই গ্ৰাফটো ৰেক্টিফাই কৰিব পাৰো আউটপুটত কিন্তু আউটপুটত কি হৈছে মন কৰা এতিয়া যদি মোক 3টা ইলেক্ট্ৰন 7টা ইলেক্ট্ৰনে বুজি আছে এতিয়া মোক 93 95 ইলেক্ট্ৰনে বুজি আছে গতিকে মোৰ কাৰেন্টৰ ভ্যালুটো কি হ'ব অলৰেডি বেছি হ'ব সেইকাৰণে ইয়াক আমি কওঁ ই কি হিচাপে কাম কৰে এমপ্লিফাই হিচাপে কাম কৰে মানে এই গ্ৰাফটোৱে মোৰ কি কৰি দি আছে ই ডাঙৰ কৰি দি আছে মানে মোৰ সাউন্ডটোৱে কি কৰি আছে ই ডাঙৰ কৰি আছে ক্লিয়াৰ একেলগে কাৰোবাৰ কিবা ডাউট এখনি নাই কাৰো একো নে বুজা নাই কারেন্টটো যে 1 ভোল্ট করলা ও ভোল্টেজটো যে 1 ভোল্ট করলা তারে পিছৰ খিনি একবাৰ কৈ দিও এটো যদি মই ভোল্টেজটো 1 ভোল্ট কৰো তেতিয়ালে কি হ'ব এতে মোৰ আগে যদি হি যদি 5টা ইলেক্ট্ৰন টানি আনছিল 0.7 থাকতে এইবাৰ ই ইলেক্ট্ৰন এটা হলে বেছিকে টানব সাপোজ 7 ভোল্ট হৈ 7টা ইলেক্ট্ৰন হৈ গেল সাপোজ এইবাৰ সাপোজ ইমিটাৰেদি বেছেদি বেছে 7টা ইলেক্ট্ৰন লৈ ললা তেতিয়ালে কালেক্ট নহলে কেইটা ইলেক্ট্ৰন যাব 93টা ৰাইট সো এই টার্মিনালটো বেস টার্মিনালটো মোৰ ভোল্টেজ বেস টার্মিনাল ভোল্টেজটো চেঞ্জ কৰাৰ লগে লগে কালেক্টৰ টার্মিনালটো ভোল্টেজ চেঞ্জ হৈ আছে বা তুমি ইনডাইৰেক্টলি ক'ব পাৰো যে বেসত যদি মই ভোল্টেজটো চেঞ্জ কৰো তেতিয়ালে মোৰ কালেক্টৰত কিমানটা ইলেক্ট্ৰন গেছি সেই ইলেক্ট্ৰনৰ সংখ্যাটো চেঞ্জ হৈ আছে মানে কালেক্টৰ কারেন্টটো চেঞ্জ হৈ আছে ভোল্টেজটো না কারেন্টটো বেসৰ লগত চেঞ্জ হোৱাৰ লগে বেসটো যদি চেঞ্জ হয় অবভিয়াসলি মোৰ কালেক্টৰটো চেঞ্জ হ'ব কারেন্টটো গতিকে আমাৰ কি ক'ব পাৰো এই মোৰ গ্ৰাফডাল যেনেহেন আছিল মানে মই যেনেকে কথা কৈ আছো সেনেকে ইয়াতে ভোল্টেজ চেঞ্জ হ'ব এক্সাক্টলি হি কি কৰিব আউটপুট কারেন্টটো সেনেকে চেঞ্জ হ'ব না নহয় কাৰণ মোৰ ভোল্টেজৰ লগত মই কথা কৈ থকা ভোল্টেজৰ লগত মোৰ এতে কিমানটা ইলেক্ট্ৰন ইবাক সাইডেদি আহি সোমাব সেইটো ডিপেন্ড কৰি আছে মানে ইবাই কিমানটা ইলেক্ট্ৰন যাই আছে সেইটো কিহৰ ওপৰত ডিপেন্ড কৰি আছে মই কৈ থকা ভোল্টেজৰ ওপৰত ডিপেন্ড কৰি আছে মানে মেইনলি বেস কারেন্টৰ ওপৰত ডিপেন্ড কৰি আছে যদি বেস কারেন্টৰ ওপৰত ডিপেন্ড কৰি আছে কালেক্টৰ কারেন্টটো বেস ভোল্টেজৰ লগত চেঞ্জ হৈ আছে না নাই আছে সেইকাৰণে আমাৰ কি হ'ব যে মই যদি বেসটো এনেকে চেঞ্জ কৰো সাপোজ মই বেসটো এনেকে চেঞ্জ কৰি আছো তেতিয়াহ'লে মোৰ কালেক্টৰটো এক্সাক্টলি সেম প্যাটাৰ্নতে চেঞ্জ হ'ব খালি বেসটোত মোৰ ইলেক্ট্ৰন কেইটা আছে 5টা বা 6টা বা 7টা এনেহেন কিন্তু কালেক্টৰত কিমান আছে 95 93 এনেহেন ইলেক্ট্ৰন গতিকে 95 হলি এতে মোৰ যিটো কারেন্ট হ'ব এতকে এই কারেন্টটো বেছি হ'ব না অবভিয়াসলি বেছি হ'ব কাৰণ মোৰ নাম্বাৰ অফ ইলেক্ট্ৰন এতে কি হৈছে ইনভলভ হৈ আছে সেইকাৰণে মই কি পাম তাৰ প্যাটাৰ্ন সেম পাম কিন্তু কি পাম এটা মই এমপ্লিফাইড ভাৰ্সন পাম ইয়াৰে এটা মই এমপ্লিফাইড ভাৰ্সন পাম ক'ত কালেক্টৰত সেইকাৰণে আমি ট্ৰানজিস্টৰটোক কওঁ কি বুলি ট্ৰানজিস্টৰটো আমি কওঁ এমপ্লিফায়াৰ বুলি আমি তাতকে অলপ ডিটেইলছত আৰু যাম অলপ পিছত কিন্তু একেলগে কিবা ডাউট আছে নেকি এই কন্ডিশনটো ডাউট নাই চাগে আই ই ইকুৱেল টু আই সি প্লাস আই বি তো পাইছো এইটো বুজি ঠিক আছে এটা আমি কৈছিলো যে ট্ৰানজিস্টৰ কেই টাইপছৰ আছিল 2 টাইপস এটা হ'ব আমাৰ এন পি এন ট্ৰানজিস্টৰ আৰু এটা হ'ব আমাৰ পি এন পি ট্ৰানজিস্টৰ এটা ডায়োড এটাক আমি গ্ৰাফিক্যালি কেনেকে বুজাইছিলো এনেকে এইটো হৈছে মোৰ পি সাইড এইটো হৈছে মোৰ এন সাইড ট্ৰানজিস্টৰ এটা আমি গ্ৰাফিক্যালি কেনেকে আমি বুজাম যে আমি কেনেকে কম যে এইটো মোৰ হৈছে এটা ট্ৰানজিস্টৰ সো গ্ৰাফিক্যালি ট্ৰানজিস্টৰ এটা আমি এনেকে বুজাম সাপোজ এইটো মোৰ বেস প্লেট
আৰু এনেকে মোৰ দুটা টাৰ্মিনেল থাকব এইটো এইটো আৰু এটা আমি এনেকে so এইটো হৈছে মোৰ ট্ৰেনজিস্টৰ এই যিটো মই ডাঠ কৰি দিম এইটো হ'ব সদায় মোৰ বেছ সেইটো মানে মনত ৰাখা এইটো সদায় হ'ব মোৰ বেছ এটা ইয়াৰে কোনবা এটা টাৰ্মিনেল হ'ব কালেক্টৰ কোনবা এটা টাৰ্মিনেল হ'ব মোৰ ইমিটাৰ সেকেন্ড কথা আমি ট্ৰেনজিস্টৰটো সিম্বলত আমি এই বস্তুটো দেখাবা লাগব যে ট্ৰেনজিস্টৰটো মই সিম্বলটো চাম মই গম পাম যে হেতু মোৰ NPN ট্ৰেনজিস্টৰ নাইবা PNP ট্ৰেনজিস্টৰ কি ট্ৰেনজিস্টৰ আমি গম পাব লাগিব সো মই যেতিয়া এনেকে লিখিম সাপোজ NPN এই P মাজতটো সদায় কি বুজাও আমি বেছ বুজাও হয়নে মাজতটো সদায় আমাৰ বেছ হয় বা PNP বুলি যে লিখো এই মাজতটো সদায় মোৰ কি হ'ব বেছ হ'ব সো এটো সেকশনত মোৰ কারেন্ট কহেৰ পৰা কহেকলি ফ্লো হ'ব NPN ৰেজিস্টাৰটো যদি কওঁ এটো সাইডে মোৰ ফৰৱাৰ্ড বায়াস আছে সাপোজ এটো মোৰ এমিটাৰ আৰু বেছ মোৰ হৈ আছে ফৰৱাৰ্ড বায়াস এটো আমি কথা নকওঁ আৰু এটো ৰেজিস্টাৰ যদি কওঁ এই P আৰু N টো মোৰ কি হৈ আছে ফৰৱাৰ্ড বায়াস কাৰণ এমিটাৰ আৰু বেছ সদায় কিহত থাকবা লাগিব ফৰৱাৰ্ড বায়াসত থাকবা লাগিব ট্ৰেনজিস্টৰ এটাই ওয়ার্ক কৰাৰ কাৰণে যদি এনেহেন হয় সদায় মন কৰা ইয়াতে আমাৰ কারেন্ট কহেৰ পৰা কহে ফ্লো হ'ব P পৰা N দিশত কাৰণ ফৰৱাৰ্ড বায়াসৰ সদায় আমি কি পাম ডিফিউজন কারেন্ট পাম আৰু ডিফিউজন কারেন্ট সদায় কহেৰ পৰা কহে দিশে ফ্লো হয় ফ্ৰম P to N সিমিলাৰলি ইয়াতে কারেন্ট সদায় কহে ফ্লো হ'ব P পৰা N ক্লিয়াৰ এই দুটা অকল ফৰৱাৰ্ডৰ কেছত ৰিভাৰ্সটো আমি নাচাওঁ অকল ফৰৱাৰ্ড গতিকে আমি ট্ৰেনজিস্টৰ এটা কি কৰিম এমিটাৰ আৰু বেছত সদায় এটা এই টাৰ্মিনেল এটা এৰো মাৰ্ক দিম আৰু এই এৰো মাৰ্কটো বুজাব মই ট্ৰেনজিস্টৰটো NPN ট্ৰেনজিস্টৰ নাই নে PNP ট্ৰেনজিস্টৰ সো কেনেকে চাবা এটা সাপোজ এই এৰো মাৰ্কটো মই ইয়াতে চেঞ্জ কৰো সাপোজ এই ট্ৰেনজিস্টৰটো এৰো মাৰ্কটো মোৰ দিয়া আছে ইবাগে এটা বলে ভাবা এৰো মাৰ্কটো ইবাগে আছে মানে এই সাইডটো মোৰ P হবা লাগব আৰু এই সাইডটো মোৰ N হবা লাগব হয় না নহয় কাৰণ কারেন্ট সদায় P সাইডৰ পৰা N সাইডৰ দিশত যাব সিমিলাৰলি এতে এৰো মাৰ্ক আছে মানে এই সাইডটো মোৰ সদায় হবা লাগব P এই সাইডটো সদায় হবা লাগব মোৰ N গতে এটো P এটো N হলে কালেক্টৰটো কি হ'ব N আৰু এটো P এটো N হলে কালেক্টৰটো কি হ'ব P গতিকে এটো হৈছে মোৰ এটা PNP ট্ৰেনজিস্টৰৰ সিম্বল কেনেকে কিম এনেকে ড্ৰ কৰিম সেম খালি এই এৰো মাৰ্কটো কহে দিশে থাকব টুৱাৰ্ডস বেছ কাৰণ ইমিটাৰৰ পৰা বেছৰ দিশত কি হৈছে আমাৰ কারেন্ট ফ্লো হৈছে গতিকে এটো হ'ব PNP ট্ৰেনজিস্টৰ সিমিলাৰলি এটো এটা মোৰ কি ট্ৰেনজিস্টৰ NPN ট্ৰেনজিস্টৰ ইয়াতে আমাৰ এৰো মাৰ্কটো কহে দেখি আছে টুৱাৰ্ডস ইমিটাৰৰ দিশে আমাৰ এৰো মাৰ্কটো আছে সো এটো হৈছে মোৰ NPN ট্ৰেনজিস্টৰ আৰু এটো হৈছে মোৰ PNP ট্ৰেনজিস্টৰ কিবা ডাউট ইয়াকে লগি নাই এটা আমি চাম এই ট্ৰেনজিস্টৰ বিলাকত মই যে অলপ আগে কলো সি আমাৰ কারেন্টটো কি করছি এমপ্লিফাই করছি ওকে সো তাকে লগিয়া আমি তো এটা কন্ডিশন পালো যে IE ইমিটার কারেন্ট ইকুয়াল টু কি হয় কালেক্টর কারেন্ট প্লাস বেস কারেন্ট আৰু আমি এটা বস্তু দেখছিলো যে বিভাগৰ পৰা সাপোজ 100টা ইলেক্ট্ৰন আছে বিভাগত দি 5টা গেছি বিভাগত দি কেইটা গেছে আমাৰ 95টা সো এটো হৈছে মোৰ IC এটুক মই কৈছো IB আৰু বিভাগৰ পৰা যেটো কারেন্ট আছে এটুক মই কৈছো IE এটো হৈছে IB ডিৰেকশন আছে ইবাকে IC ডিৰেকশন আছে ইবাকে গতে মই এতে এনেকে লিখবা পাৰো না তুমি ভাবা যে মোৰ কি হৈছিল 100টা ইলেক্ট্ৰন আছিল আৰু তাই 95টা ইলেক্ট্ৰন কালেক্টৰৰ মাজেদি পাৰ হৈ গৈছে গতিকে যেটো মোৰ ইমিটাৰ কারেন্ট হ'ব সেই ইমিটাৰ কারেন্টটো বা তোমাৰ যেটো
কালেক্টৰ কাৰেণ্ট হ'ব সেই কাৰেণ্টটো ইমিটাৰ কাৰেণ্টৰ 95% টাইম হ'ব এইটো বুজি পাইছা না কাৰণ ইবাগৰ পৰা মোৰ 100টা ইলেক্ট্ৰন আহিছিল আহি ইবাগত কিমান গেল মোৰ তাৰে 95টা গেল আৰু ইবাগত গেল 5টা মানে 95% ইলেক্ট্ৰন মোৰ কালেক্টৰৰ মাজেদি পাৰ হৈ গৈছে সো ইমিটাৰ কাৰেণ্টটো মই যিমান পাম ঠিক আছে কালেক্টৰ কাৰেণ্টটো ইমিটাৰ কাৰেণ্টৰ 95% হ'ব 100% নহয় কাৰণ 95টা ইলেক্ট্ৰন ইবাগে আহিছে এইটো মই এনেকে লিখবা পাৰো নে নৰো এই কন্ডিশনটো বুজি পাইছা না স্যার যদি পোৱা নাই মই আরেকবার রিপিট কৰিম যে আমাৰ ইমিটাৰৰ পৰা আহিছিল তোমাৰ 100টা ইলেক্ট্ৰন কালেক্টৰৰ মাজেদি 95টা ইলেক্ট্ৰন পাৰ হৈ গেল গতিকে মই কি কৰিব পাৰো ইমিটাৰ কাৰেণ্ট মই পাই আছো 100টা ইলেক্ট্ৰনৰ কাৰণে তাৰে 95টাই কি দি আছে মোক কালেক্টৰ কাৰেণ্ট দি আছে so 95% of emitter is equal to collector current right হয় না নে নহয় এটো কাবাই বুজা নাই কন্ডিশনটো পাইছো দিয়ক ঠিক আছে গতিকে এটাতো মই সদায় 95 নহবও পাৰে গতিকে মই সাপোজ কিবা এটা ভ্যালু কলো আলফা ঠিক আছে মই কিবা এটা ভ্যালু কলো আলফা আৰু এই আলফাটো কি যে আমাৰ ইমিটাৰ কাৰেণ্টৰ কিমানটা ধৰা ইমিটাৰৰ পৰা অহা ইলেক্ট্ৰনৰ কিমানটা ইলেক্ট্ৰন কালেক্টৰৰ মাজেদি গৈছে সেইটো হৈছে মোৰ আলফা এটা এটা গুড ট্ৰানজিষ্টৰৰ কাৰণে আলফাৰ ভ্যালুটো সদায় কি হ'ব লাগিব ভেৰি হাই ঠিক আছে পাৰ্চেন্টত কলে কিমান 99% মানে 0.99 এনেহেন হবা লাগিব যাতে ম্যাক্সিমাম ইলেক্ট্ৰন আমাৰ কি হয় কালেক্টৰেদি পাৰ হৈ যাবা পাৰে ক্লিয়াৰ এইটো সো আমি এটা ফার্স্ট প্যাৰামিটাৰ পাম যেটো আমি প্যাৰামিটাৰ আমি কম আলফা আমি ডিটেইলছত আমি চাম কিছুমান ডেৰিভেশন আছে সৰু সৰু এই ডেৰিভেশন বিলাকো চাম কিন্তু এটো হৈছে আমাৰ আলফা সো আলফাটো কি আলফাটো বেসিক্যালি তোমালে মনত ৰাখবা ইটস এ কালেক্টৰ কারেন্ট ডিভাইডেড বাই ইমিটার কারেন্ট মানে ইমিটার কারেন্টৰ কিমান পার্সেন্ট আমাৰ কালেক্টৰৰ মাজেদি পাৰ হৈ গৈছে and alpha is always less than 1 মানে ইকুয়াল 1 হবা নৰে কাৰণ বেসৰ মাজেদি এটা হলেও আমাৰ ইলেক্ট্ৰন যাবা লাগবই গতিকে ইবাগেদি আমাৰ 99টা পাৰ হৈ যাব পাৰে গতিকে 99টা গেলি কি হ'ব হি সদায় একতকে কম হ'ব সো আলফা ভ্যালুটো সদায় আমাৰ একতকে 1 হবা লাগব কিন্তু ই হাই হবা লাগব লাইক 0.99 এটা গুড ট্ৰানজিষ্টৰৰ কাৰণে আলফা ইজ কি কলা আলফাৰ ভ্যালুটো আমাৰ আলফাই দি আছে আমাৰ কালেক্টৰ কাৰেন্ট আৰু ইমিটাৰ কাৰেন্টৰ ৰেশিও মানে ইমিটাৰৰ মাজেদি কিমানটা ইলেক্ট্ৰন আহিছিল তাৰে কিমানটা ইলেক্ট্ৰন কালেক্টৰৰ মাজেদি পাৰ হৈ গুচি গেল সেইটো সো 99/100 সাপোজ মই কলো এটো হৈছে আমাৰ আলফা আৰু এই আলফাটো কি হবা লাগিব আমাৰ obviously আলফা সদায় একতকে কমে হ'ব কাৰণ ইমিটাৰৰ পৰা যিমানটা ইলেক্ট্ৰন আহিছিল গোটেইবিলাকতো কালেক্টৰৰ মাজেদি পাৰ হৈ যাবা নৰে এটা হলেও বেসৰ মাজেদি যাবাই লাগব গতিকে আমাৰ সেইকাৰণে আলফা ভ্যালুটো সদায় লেস দেন 1 বাট আলফা শুড বি হাই মানে আলফা ভ্যালুটো কি হবা লাগব এনেহেন 0.9 0.8 something like this যদি আলফা ভ্যালু যদি কোনবা এটা ট্ৰানজিস্টৰ 0.4 হয় এটো মোৰ ভেরি ব্যাড ট্রানজিস্টর ঠিক আছে তো তোমালোকৰ এক্সামত সুধবা পাৰে যে হুইচ অফ ট্রানজিস্টর ইজ গুড ফর প্র্যাকটিক্যাল ইউজ সাপোজ আলফা ভ্যালু বেলেগ বেলেগ দিয়া আছে তাহলে তুমি কোনটো চুজ করবা যেটোৰ আলফা ভ্যালু আটাতকে বেছি ঠিক আছে আলফা ভ্যালু যিমানে কম হ'ব সিমানে আমাৰ ট্রানজিস্টরটো আমাৰ ইউজৰ কাৰণে সিমান ঠিক নহয় ক্লিয়াৰ এইটো ফার্স্ট আলফাটো ক্লিয়ার সো এইটো এটা কন্ডিশন পাইছিলো আই ইজ ইকুয়াল টু আইসি প্লাস আইবি আৰু এটা কন্ডিশন পালো আমি এইটো আলফা এটা নেক্সট চাও মই কলো যে আমি কি ধরছিলো আমাৰ 100টা ইলেক্ট্ৰন আহিছিল ইমিটাৰৰ মাজেদি তাৰে মই ধরছো 5টা ইলেক্ট্ৰন কিহৰ মাজেদি গৈছি বেসৰ মাজেদি গৈছি আৰু আমাৰ
কালেক্টৰৰ মাজেদি কেইটা ইলেক্ট্ৰন গেছি 95টা সো আমি ইমিটাৰ আৰু কালেক্টৰৰ মাজৰ ৰিলেচনটো চালো এবাৰ আমি চাম কালেক্টৰ আৰু বেছৰ মাজৰ ৰিলেচন সো তুমি চাও মই যদি IC বাই IB কৰো ই কাৰ প্ৰপৰ্শনেল হ'ব যে IC ৰ মাজেদি গেছি মই 95টা ইলেক্ট্ৰন আৰু IB দি গেছি মই 5টা ইলেক্ট্ৰন মানে এটো যদি মই ক্যালকুলেশন কৰো অলমোস্ট কিমান হ'ব 95/5 অলমোস্ট 19 মানে মই কি কৈ আছো যে আমাৰ এটো তুমি কি লিখব পাৰা IC = 19 * IB সো বেছত মই যিমান কারেন্ট পাই আছো কালেক্টৰত কি হৈ আছে তাৰে 19 টাইমস বেছি হৈ আছে কারেন্টটো রাইট সো বেছত মই যিমান কারেন্ট পাই আছো কালেক্টৰৰ কারেন্টটো কি হৈ আছে 19 টাইমস বেছি হৈ আছে এই ভ্যালুটোক মই কম বিটা আৰু এই ভ্যালুটো হৈছে আমাৰ ট্ৰানজিস্টৰৰ গেইন বিটাই আমাক দিয়ে ট্ৰানজিস্টৰৰ গেইন এইটো কি বুজি আছে যে আমি বেছৰ মাজেদি কিমান কারেন্ট পাই আছো IB আৰু এই কারেন্টটো কিমান গুণ এম্প্লিফাই কৰি আছে ট্ৰানজিস্টৰটো যেটো আমি পাইছো IC আৰু কিমান গুণ হেতু হৈছে মোৰ বিটা যদি মই এটা কথা কৈ আছো বিটাৰ ভ্যালু যদি মই কলো যে সাপোজ যিকোনো ট্ৰানজিস্টৰৰ বিটাৰ ভ্যালু সাপোজ মই কলো 40 মানে কি বেছত আমি যিমান কারেন্ট পাই আছো তাতকে কালেক্টৰত কি পাম মই 40 টাইমস বেছি কারেন্ট পাম সো সাপোজ এটো মোৰ বেছৰ কারেন্ট তেলে কালেক্টৰৰ কারেন্টটো কি হ'ব ইয়াতকে 40 গুণ বেছি হ'ব 40 টাইমস মোর ক্লিয়ার এইকাৰণে আমি ইয়াক কৈ আছো গেইন এটো আমি কৈ আছো গেইন বুলি আৰু গেইনটো হৈছে মোৰ বিটা সো বিটা আমাৰ কিহৰ ৰেশিও হ'ব সদায় কালেক্টৰ ডিভাইডেড বাই বেছ আলফা মোৰ কিহৰ ৰেশিও আছিল সদায় কালেক্টৰ ডিভাইডেড বাই ইমিটাৰ সো এটা ই দিব আমাক ট্ৰানজিস্টৰৰ ক্যাৰেক্টাৰিস্টিক যে ট্ৰানজিস্টৰটো ভাল না বয়া সো আলফা হ'ব লাগিব আমাৰ হাই বাট লেস দেন 1 অলৱেজ আৰু বিটা আমাৰ কি হ'ব বিটা আমাৰ হ'ব যে ট্ৰানজিস্টৰটোই কিমান বেছি পৰিমাণে এম্প্লিফিকেশন কৰি আছে সিগন্যাল এটা বা মই যে কথা কৈ আছো এটো যদি মই ট্ৰানজিস্টৰৰ মাজেদি প্ৰথম ই কিমান বেছি পৰিমাণে মই কোৱা কথাখিনি কি কৰি আছে এম্প্লিফিকেশন কৰি আছে এটো হৈছে মোৰ বিটা এটা পৰীক্ষাত কি দিয়ে আলফা আৰু বিটাৰ ওইলবা আহে বা আলফা আৰু বিটা তোমার ওইলবা লাগিব গতি আমি জানবা লাগব রিলেশন বিটুইন আলফা এন্ড বিটা এটা ডিরাইভেশন নাগে আমি জাস্ট সিম্পলি মনত রাখিম যে আলফা আৰু বিটাৰ রিলেশন কি সো রিলেশন বিটুইন আলফা এন্ড বিটা যদি আমাৰ আলফা থাকে তেষ্টটো বিটা মই কেনেকৈ হৈ লম সো মনত ৰাখি থবা বিটা ইকুৱেল টু ফৰ্মুলাটো হৈছে আলফা ডিভাইডেড বাই 1 মাইনাস আলফা এটো যদি কৰো মই বিটাৰ ভ্যালুটো পাই যাম আৰু আলফাৰ ভ্যালুটো কি হয় বিটা ডিভাইডেড বাই 1 প্লাস বিটা এইটা আছে রিলেশন যিকোনো এটা মত ৰাখলি হল তো পৰীক্ষাত তোমালোক সাপোজ ট্ৰানজিস্টৰ এটা আলফা দিয়া আছে সাপোজ মই কলো 0.8 ফাইন্ড আউট হোৱাট ইজ দা ভ্যালু অফ বিটা তেলি এই ফৰ্মুলাটোত বহে দি আমি বিটাৰ মানটো উলিয়াব পাৰো আৰু যদি তোমাক বিটা দিয়া থাকে ট্ৰানজিস্টৰটো আলফা উলিয়াবা দিছি তেলি এটো ফৰ্মুলাত বহে দি আমি সেম কামটো উলিয়াবা পাৰো ক্লিয়াৰ সো ইয়াকেলে কাবাৰ কিবা ডাউট আছে নেকি নাই বস্তুটো অলপ নতুন অলপ টানো হ'ব পাৰে এটা আমি নেক্সট ক্লাছত দুটামান বস্তু চাবাছো ট্ৰানজিস্টৰৰ এটা আছো ক্যাৰেক্টাৰিস্টিক্স কাৰ্ভ যেনেকৈ আমি পিএন জাংশন ডায়োডৰ ক্যাৰেক্টাৰিস্টিক কাৰ্ভ চাইছিলো এনেকৈ আমি ট্ৰানজিস্টৰৰ ক্যাৰেক্টাৰিস্টিক কাৰ্ভ চাবা লাগব আৰু আমি কৈছো যে ট্ৰানজিস্টৰ can be used as আমি কি হিচাপে ইউজ কৰা পাৰো ট্ৰানজিস্টৰ সুইচ হিচাপে সো আমি চাম ট্ৰানজিস্টৰৰ অন স্টেট কিতিয়া আমাৰ ট্ৰানজিস্টৰটো কাম কৰা বুলি কম আৰু ট্ৰানজিস্টৰটো অফ স্টেট কিতিয়া আমাৰ ট্ৰানজিস্টৰটো অফ হৈ থকা বুলি কম এখনি আমি চাম আহাকালি দেন আমি সোমবাৰে তাতে ৰুমত বা ক্লাছত আমি ইয়াৰে প্ৰবলেম
ডিসকাস কৰিম ঠিক আছে ओके सर কিবা ডাউট একেলগে মেবি এনেহেনো হ'ব পাৰে যে বস্তুখিনি বুজি পাইছো কিন্তু আৰু একবাৰ মই চাবা লাগিব এনেহেনো হ'ব পাৰে কাৰণ যিহেতু বস্তুখিনি নতুন ট্ৰেনজিষ্টৰৰ চ' আমাৰ ছেমি কণ্ডাক্টৰৰ ট্ৰেনজিষ্টৰৰ এখিনি বাকী আছে ইয়াৰে অংক চাহ বাকী আছে আৰু দুটামান ডাইৰেক্ট কুৱেশ্যন আহে এইকেইটাৰ পৰা যিটো মই কৈছিলো চলাৰ চেলৰ পৰা আহিব এলইডিৰ পৰা আহিব লাইট ইমিটিং ডায়ড আৰু আমাৰ ফটো ডায়ডৰ পৰা যেইটামান ডাইৰেক্ট কুৱেশ্যন আহে সেইকেইটা আমি सर ডিছকাছ नीतो तो কৰিম नीतो तो অ इहरे इफना নিটতো আহে নিট চিইউটি দুটাতে আহে কাৰণ এইখিনি ৰিডিউচ চিলেবাছ আছিল কিন্তু ইয়াৰ পৰা কুৱেশ্যন আহে ৰিডিউচ চিলেবাছ হ'লে আৰু গেটখিনি আমি ডিছকাছ কৰিছোৱে অলৰেডি চ' গেটখিনি তুমি লাষ্ট ক্লাছত নাচলা চাগে তুমি এইখিনি লৈ ল'বাচোন গেটত ডিছকাশ্যনখিনি গেটখিনি আমি প্ৰায় কমপ্লিট কৰিছো তাৰে আমাৰ ইম্পৰ্টেণ্ট গেট কেইটা আমি চাইছো যেনে নেন গেট আৰু নৰ গেট এই দুটা আছিল আমাৰ ইউনিভাৰ্চেল গেট প্ৰথম ফাৰ্ষ্ট দিনা যে ক্লাছ কৰিছিল যে সেইদিনা কৰিছিলো নেট গেট এই সি কৈছিল তাৰপিছত নেক্সট দিনা আমি চাইছিলো নেন গেটৰ পৰা কেনেকে বাকী কেইটা গেট বনাব পাৰো চাপোজ নেন গেটৰ পৰা এন গেট কেনেকে আহিম অৰ গেট কেনেকে আহিম নট গেট কেনেকে আহিম এইটো বস্তু আমি চাইছিলো চিমিলাৰলি নৰ গেটৰ পৰা এই তিনিটা গেট কেনেকে বনাও আমি চাইছিলো তাৰপিছত আমি চাইছিলো ডি মৰ্গানছ থিয়ৰেমত আমি ইউজ চাইছিলো যে কেনেহেন কুৱেশ্যন আহিব পাৰে কেনেহেন চিম্পলিফিকেশ্যন আমাক কৰবা দিব পাৰে ডি মৰ্গানছ থিয়ৰেম ইউজ কৰি যিকোনো লজিক যদি আমাক দিয়া থাকে এই লজিকটো চিম্পলিফাই ভাৰ্চন কেনেকে আহিব পাৰে সেইখিনি আমি চাইছিলো আৰু ট্ৰেনজিষ্টৰ আমাৰ এই দুটা বাকী আছে এটা আছে কেৰেক্টাৰিষ্টিক্স কাৰ্ভ আৰু এটা আছে অন অফ ষ্টেট তাৰপিছত আমি প্ৰব্লেম ইয়াৰে ডিছকাছ কৰিম ঠিক আছে হ'ব sir হ'ব দে কালিও এখিনি মানতে কৰো কাৰণ অ নিট বাছি টাইম যিহেতু নাই বেছি গতিকে কালিও 7টাৰ পৰাই কৰো ক্লাছটো হ'ব